নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজি আমি অহাকালি 9 নৱেম্বৰ 2025 তাৰিখে হ'বলগীয়া চেৰিমনিয়েল আৰু এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউচন ফৰ দ্য টিচাৰ্ছ LP আৰু UP লয়াৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী টিচাৰ্ছসকলক অহাকালি এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব। সেইটোৰ বিষয়ে আপোনালোকৰ আগত ডিছকাশ্যন কৰিম আৰু লগতে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ ল'বলৈ যাওঁতে কি কৰিব লাগিব, কি সাৱধানতা অৱলম্বন কৰিব লাগিব, সেই গোটেইখিনি এই ভিডিঅ'ৰ যোগেদি আপোনালোকক ইনফৰমেশ্যন দিম। গতিকে আপোনালোকে এই ভিডিঅ'টো চাই থাকিব। যদি এই ভিডিঅ'টো যদি আপোনালোকে কিবা ইনফৰমেশ্যনছ বা ভাল ইনফৰমেশ্যনছ পাইছে বুলি ভাবে, তেতিয়াহ'লে নিজৰ আপোনজনৰ লগত বা ফ্ৰেণ্ড চাৰ্কলৰ লগত এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব। লগতে যদি কিবা ইনকুৱাৰী থাকে তেতিয়াহ'লে এই ভিডিঅ'টোত আপোনালোকে তলত কমেণ্ট দিব পাৰে। প্ৰথমে আহিছো এই নটিফিকেশ্যন DEE ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ নটিফিকেশ্যন। লগতে এইটো যিটো নেকি আমাৰ শিক্ষামন্ত্ৰীয়ে জাষ্ট অলপ আগতে টুইটাৰ আৰু ফেচবুকত তেওঁ পোষ্ট দিছে যে অহাকালি 9 তাৰিখে LP আৰু UP টিচাৰ্ছসকলক এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব আৰু তাৰ কাৰণে নটিফিকেশ্যন ওলাইছে। আৰু সেই নটিফিকেশ্যনটো আচলতে কি লিখা আছে যে অহাকালি দিনৰ 1:30 বজাত খানাপাৰা কলেজ ভেটেৰিনেৰী কলেজ প্লেগ্ৰাউণ্ডত এই এপইণ্টমেণ্ট লেটাৰটো দিয়া হ'ব। আৰু তাত আপোনালোকৰ গোটেইখিনি যিখিনিয়ে মানে চিলেকশ্যন হৈছে UP আৰু LP টিচাৰ্ছত গোটেইখিনিয়ে তাতে আপোনালোকে যাব লাগিব। তাতে এপইণ্টমেণ্ট লেটাৰ্ছ ল'বলৈ যাওঁতে আপোনালোকৰ এটেণ্ডেঞ্চটো লোৱা হ'ব। তাত নটিফিকেশ্যনত ক্লিয়াৰলি লিখা আছে। চ' গতিকে আপোনালোকে নিশ্চয় যাবই লাগিব। আৰু লগতে কোন কেণ্ডিডেট যাব নালাগে, যে তাত লিখা আছে যে এক্সেপ্ট টি ট্ৰাইবছ কমিউনিটি। টি ট্ৰাইবছ কমিউনিটিৰ যিমানখিনি চিলেক্টেড কেণ্ডিডেটছ আছে তেওঁলোকৰ এপইণ্টমেণ্টটো হয়তো বেলেগকে দিয়া হ'ব। সেইকাৰণে তেওঁলোকক মানে মাতা হোৱা নাই অহাকালিৰ যিটো চেৰিমনিয়েল ডিষ্ট্ৰিবিউচনত। গতিকে আপোনালোকে নিশ্চয় যাব। এতিয়া আহিছো যে এপইণ্টমেণ্ট লেটাৰ ল'বৰ কাৰণে আমি কেনেকৈ যাম। প্ৰথম কথাটো হ'ল কি, আপোনালোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ এটা মমেণ্ট হয়, জীৱনৰ এটা বাটত ভৰি দিব। গতিকে এইটো এটা ভাল মুহূৰ্ত। সেইকাৰণে আপোনালোকে নিশ্চয় নিজৰ কোনোবা নহয় কোনোবা নিজৰ আপোনজন মা দেউতা, পাৰিলে দাদা বাইদেউ ভণ্টি যিকোনো এজনক এটলিষ্ট আপোনালোকে সহভাগী কৰি ল'ব। কাৰণ কিয় যে আপোনাৰ নিশ্চয় কিবা এটা সেই মুহূৰ্তত ভাল লাগি থাকিব, হয়তো আপোনাৰ ফটো উঠাবলৈ মন যাব ক'ৰবাত। চ' সেই মুহূৰ্তটো বা সেই মমেণ্টটো আপোনালোকে কেপচাৰ কৰি ৰাখিব বিচাৰে, তেতিয়াহ'লে সেইটো আপোনালোকৰ কাৰণে এটা ভাল হেৰি হ'ব। তো নিজৰ মানে আত্মীয়জন হ'লে, নিজৰ মা দেউতা হ'লে ভাল লাগিব। কাৰণ মা দেউতাৰ কাৰণে সেইটো আটাইতকৈ ডাঙৰ গিফ্ট হ'ব। কাৰণ আপোনালোকক সৰুৰে পৰা পঢ়াইছে, ইমান ডাঙৰ দীঘল কৰিছে। চ' গোটেইখিনি ইমান কষ্ট, তাৰ ফলটো আপোনালোকে দিব পাৰিছে। প্ৰথম কথাটো হ'ল সেইটো। নিশ্চয় আপোনালোকে মা দেউতাক পাৰিলে ল'ব, নহ'লে দাদা ভাইটি ভণ্টি যদি আছে লৈ যাব। ছেকেণ্ডটো হ'ল কি, যে নটিফিকেশ্যনতো ক্লিয়াৰলি লিখা আছে যে আপোনালোকে যাবই লাগিব আৰু তাত এটেণ্ডেঞ্চ লোৱা হ'ব। গতিকে মিছ নকৰিব। আগৰ সময়ত কি কৰিছিল, আগৰ যিখিনি চেৰিমনিয়েল ইমান 40,000 মানুহ আছে, ইমান 40,000 বা 10,000 15,000 এপইণ্টমেণ্ট দিব। চ' তাত যাই ভাষণ সেই শুনি আহিব লাগিব। চ' মই নগ'লেও হ'ব, এপইণ্টমেণ্টটো আমি অনলাইনত পামেই, এনেকুৱা কিছুমান কেণ্ডিডেটে ভাবি পেলাই এপইণ্টমেণ্ট লেটাৰটো ল'বলৈ নাযায়। চ' গতিকে সেইটো কাম নকৰিব। কাৰণ এটেণ্ডেঞ্চ ল'ব, হয়তো আপোনালোকৰ যিটো এপইণ্টমেণ্ট লেটাৰ সেইটো অফলাইনত দিব পাৰে। চ' গতিকে আগত কি হৈছিলে, সেইটো কি কৰিছিল কোনোবাই, আপোনালোকে সেইটো ভাবি নথব। তাৰপিছত নেক্সটটো হ'ল কি, যে এইটো এটা ডাঙৰ মমেণ্ট আপোনালোকৰ কাৰণে। চ' মোৰ ফালৰ পৰাও আপোনালোকক কংগ্ৰেচুলেশ্যনছ ক'ব খুজিছো যে আপোনালোকে ইমান ডাঙৰ এটা সফল হ'ব পাৰিছে, চাকৰি পাইছে। এইটো এটা ডাঙৰ মমেণ্ট। চ' সেইকাৰণে যাবই লাগিব। আৰু তাৰপিছত আপোনালোকৰ হয়তো তাতে এপইণ্টমেণ্ট দিব, কিন্তু এপইণ্টমেণ্ট লোৱাৰ আগতে 2-4 জনক মাতি পেলাই ষ্টেজত এপইণ্টমেণ্টটো দিয়া হ'ব, কিন্তু বাকীসকলে হয়তো মানে ইনফৰ্মেলি ল'ব লাগিব। চ' এপইণ্টমেণ্ট লোৱাৰ পিছত কিন্তু আপোনালোকে এটা কথা ভাবিব যে যেতিয়াই জইনিং কৰিব দিয়ে, সেই প্ৰথম দিনাখনে আপোনালোকে জইন কৰিব। ইয়াৰ কিছুমান কাৰণ আছে। প্ৰথম কাৰণটো হ'ল কি, যে আপোনালোকৰ জইনিং ডেটৰ পৰাই আপোনাৰ চেলেৰিটো কাউণ্ট হ'ব। সেইটো এটাতো আছে, চেলেৰিটো এটা আছে, কিন্তু কিছুমানে চেলেৰি ডাঙৰ কথা নহয় বুলি ভাবে। কিন্তু তাতকৈ ডাঙৰ কথা, নেক্সট ইম্পৰ্টেণ্ট কথাটো হ'ল কি, যে আপোনালোকৰ চিনিয়ৰিটিটো
বহুত মেটাৰ কৰে যিদিনাখন আপোনালোকে যোনটো সময়ত আপোনালোকে জয়েন কৰিব তাৰ দিনৰ পৰাই আপোনালোকৰ জয়নিং ডেটটো কাউণ্ট কৰিব আৰু ইন ফিউচাৰত যদি হেডমাষ্টাৰ হ'ব লগা হয় কিবা কাৰণত সিনিয়ৰিটিৰ মেটাৰটো আহি যায় তেতিয়াহ'লে আপোনালোকৰ সিনিয়ৰিটিটো থাকি যাব সেইকাৰণে কিছুমান ক্যান্ডিডেটে বা ভাবি লয় মই তো এপয়েন্টমেন্ট লেটাৰ পাইছো কিছুদিন মানে ঘৰতে থাকি লওঁ 2 দিন তাৰ পিছত মানে জয়নিং কৰি লম কাৰণ জয়নিংৰ সময়টো দিয়ে ইন জেনাৰেলি 15 দিন 10 দিন এনেকুৱা দিয়া থাকে সো সেইটো ভুলটো নকৰিব আপোনালোকে প্ৰথম দিনাখনেই জয়নিং কৰিব আৰু লগতে পাৰিলে এদিন বা দুদিন ছুটি লৈ পেলাই ঘৰতে আপোনালোকে থাকিব পাৰিব সেইটো কৰিব পাৰিব বাকিখিনি যা যোগাৰ কৰিব পাৰিব সো সেই কাৰণে প্ৰথম দিনাখনে জয়েন কৰিব তাৰ পিছত আহিলে আমি জয়নিং কৰোতে কি কৰিব লাগিব জয়নিং কৰোতে প্ৰথমটো হল আপোনালোকৰ কিছুমান ডকুমেন্টস হয়তো গুটাব লাগিব যোগাৰ কৰিব লাগিব প্ৰথমটো হল এপয়েন্টমেন্ট লেটাৰ দিয়াই থাকে আৰু এটা জয়নিং লেটাৰ লিখিব লাগিব জয়নিং ৰিপৰ্টটো লিখিব লাগিব পাৰিলে আপোনালোকে টাইপিং কৰি থব কাৰণ হেতু আপোনালোকে যেতিয়া একচেপ্ট কৰিব প্ৰিন্সিপালে বা হেডমাষ্টাৰে হেতু আপোনালোকে গুটেই আপ টু ৰিটায়াৰমেন্ট সময়লৈকে ৰাখিব লাগিব তাৰ পিছত নেক্সটটো আহিলে কিছুমান মানে ম্যান্ডেটৰি আছে যেনেকে এফিডেভিট দিব লাগিব টু চাইল্ড পলিচিৰ আজিকালি আসাম গভৰ্ণমেন্টৰ যেটো নৰ্মছ আছে টু চাইল্ড পলিচিৰ হেতু এপ্লিকেশন বা এপ্লিকেশন ফৰ্ম থাকে বা কিছুমান এফিডেভিট বনাই পেলাই দিয়ে হেতু দিব পাৰিব তাৰ পিছত নেক্সট হল কি যে আপোনালোকৰ কাৰোৰে অৰুণোদয় নাই সেইটো এটা দিব লাগিব আন্ডাৰটেকিং তাৰ পিছত নেক্সট হল এনপিএছআৰ আন্ডাৰটেকিং টো দিব লাগিব সো এই চাৰিটা ডকুমেন্টছটো আপোনালোকে দিব লাগিব বাকিখিনি আপোনালোকৰ কোৱালিফিকেশনৰ ডকুমেন্টছ দৰকাৰ নহয় কিন্তু তথাপিও লৈ যাব কেতিয়াবা খুদি দিব পাৰে তাৰ পিছত আৰু কেতিয়াবা আজিকালি মেডিকেল ৰিপৰ্ট খুজে আৰু পুলিশ ভেৰিফিকেশন কৰাই ল'ব লাগিব সেই দুটাও দিব লগা হয় কিন্তু কেনেবাকে যদি সেই দুটা দিব নোৱাৰে তেতিয়াহলে এই চাৰিটা ডকুমেন্টছ দি পেলাই আপোনালোকে জয়নিং কৰিব তাৰ পিছত বাকিখিনি দুটা পুলিশ ভেৰিফিকেশন আৰু মেডিকেল ৰিপৰ্টৰ পিছত বনাই পেলাই আকৌ সাবমিট কৰিব পাৰিব কিন্তু প্ৰথম দিনাখনেই আপোনালোকে জয়নিং কৰিব শেষত সকলোকে যিকেইজন টিচাৰ্ছে এপয়েন্টমেন্ট লেটাৰ ল'বলৈ যাব সমূহ টিচাৰ্ছকে মই মোৰ ফালৰ পৰা অভিনন্দন জনাই এই ভিডিওটো ইয়াতে সামৰণি মাৰিছো শেষলৈকে এই ভিডিওটো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ থ্যাংক ইউ